নমস্কাৰ। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিব বিচাৰিছোঁ যে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কেনেকৈ কৰিব পাৰি অনলাইনত। এই কামখিনি আপোনালোকে শিকি ল'লে তেতিয়াহ'লে আপোনাৰ যদি কাৰোবাৰ পুৰণা দেউতাৰ মাটি বা ককা দেউতাৰ মাটি আপোনালোকে যদি উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিব বিচাৰিছে, উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিবৰ কাৰণে কেইটামান সিস্টেম আছে, সেই সিস্টেমতে আপোনালোকে কৰিব পাৰি। তো বসুন্ধৰা 3.0 এই সিস্টেম থাকিবও পাৰে আৰু এইখিনি কাম আপোনালোকে বৰ্তমানো কৰিব পাৰিব। তো এইটো সেৱা সেতু পৰ্টেলতে আছে এই সিস্টেমটো, সেইকাৰণে মই এটা ভিডিঅ' বনাই আপোনালোকক এই ইনফৰমেশ্যনটো দিবলৈ চেষ্টা কৰি আছোঁ, যাতে যদি কাৰোবাৰ নাম সোমোৱা নাই, এজমালি পট্টাত নামটো সোমাব বিচাৰিছে, ধৰি লওক তেওঁৰ দেউতাক এতিয়া এক্সপায়াৰী হ'ল, এতিয়া তেওঁ এইখিনি নাম সোমাব লাগে তেওঁৰ ভাই ভণ্টি সকলোৰে, তাৰপিছত তাৰ পৰা আপোনালোকৰ মাটিখিনি ছেপাৰেট কৰি নিজৰ নামত পট্টাটো কৰিব লাগে বুলি। তো সেইটো কাৰণত তেওঁলোকে যোনে বাৰু এই প্ৰব্লেমটো আছে তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিব পাৰিব। মই উদাহৰণ হিচাপে এই ডেশবৰ্ডটো দেখুৱাই আছোঁ। তাতে আপোনালোকৰ বেছিক ডিটেইলছ ফিল আপ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। তো নেম চেম এইবিলাক ফিল আপ কৰি পেলাই মোবাইল নম্বৰ দি পেলাই এইটো ৱেলকাম টু দ্য বসুন্ধৰা বুলি আহিব, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তাতে আপোনাৰ পেন কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব লাগিব আৰু আপোনাৰ নেম আৰু ডেট অফ বাৰ্থটো এইখিনি আপোনালোকে অনলাইনত আপলোড কৰাৰ পিছত আপডেট কৰাৰ পিছত তাতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটোতে খোল খাই যাব। উত্তৰাধিকাৰী সূত্ৰে এইটো নামজাৰি কৰিবৰ কাৰণে এই কামখিনি কৰিব লাগে। তো এইটো আপোনালোকে যদি নিজে নোৱাৰে যিকোনো কম্পিউটাৰ জনা মানুহৰ ওচৰত যাব পাৰিব বা CSC বা PFC চেণ্টাৰত, তাত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এই কামটো একেবাৰে সহজ আৰু এইটোৰ কাৰণে আপোনালোকৰ ডকুমেণ্ট পাতি কি প্ৰস্তুত কৰিব লাগিব তাতে লাষ্টত মই দেখুৱাম। ডকুমেণ্ট পাতি ধৰি লওক যোন মানুহৰ নামত মাটি আছে সেই মানুহজন ধৰি লওক যদি মৃত্যু হয় তেওঁৰ ডেথ চাৰ্টিফিকেটখন লাগিব আৰু তেওঁৰ ল'ৰা ছোৱালী আৰু সকলো একেলগত নাম থকা এখন NOK চাৰ্টিফিকেট উলিওৱা হয় নিজৰ জিলা আয়ুক্ত অফিচত। সেইকাৰণে আপোনালোকে তাৰ পৰা প্ৰথমে NOK চাৰ্টিফিকেটখন উলিয়াই আৰু ডেথ চাৰ্টিফিকেটখন দি পেলাই আৰু এখন লগত চিলিং এফিডেভিট দিব লাগিব। দি পেলাই এইখিনি দি নিজৰ বাই ককাই সকলোৰে নাম থকা গাঁওবুঢ়াৰ এখন প্ৰমাণপত্ৰ দিব। এইখিনি আপোনালোকে উত্তৰাধিকাৰী সূত্ৰে বা ৱাৰিছ সূত্ৰে আপোনাৰ ককা দেউতাৰ যদি নামত মাটি থাকে এইখিনি আপোনালোকে এই পৰ্টেলটোতে গৈ পেলাই ফিল আপ কৰি এপ্লাই কৰিব পাৰিব। এইখিনি কাম কৰিবলৈ একেবাৰে সহজ, আপোনালোকে সোনকালে কৰি লওক আৰু আপডেটেড খাজনাৰ ৰচিদটো লগত থাকিলে ভাল। এইখিনি জমা কৰি পেলাই আপোনালোকে নিজৰ যিখিনি দেউতাৰ বা ককা দেউতাৰ নামত মাটি আছে এইখিনি আপোনালোকে নিজৰ নামত কৰি ল'ব পাৰিব। তো যাৰ যাৰ মাটিৰ পট্টাত নাম নাই বা তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰিব বিচাৰিছে, সেইখিনিয়ে ইনফৰমেশ্যন আছিল উত্তৰাধিকাৰী সূত্ৰে কেনেকৈ নামজাৰি কৰিব পাৰি। মই আজিৰ এই ভিডিঅ'টোত সংক্ষেপে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে কৰিব বিচাৰে এই চিষ্টেমতে আপোনালোকে এইখিনি কাম কৰিব পাৰিব। তো এই চিষ্টেমৰ কামটো বসুন্ধৰা 3টো থাকিব পাৰে, সেইকাৰণে মই আপোনালোকক দেখুৱাই আছোঁ এতিয়াও এই কামখিনি কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানতে। যদি ভাল লাগে লগৰজনত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।